লখিমপুৰৰ এজন ছাত্ৰই সাজি উলিয়াইছে এটা অদ্ভুত যন্ত্ৰ যিকোনো প্ৰশ্নৰ উত্তৰ ভুল শুদ্ধ বিবেচনা কৰিব পাৰিব এই যন্ত্ৰৰ জৰিয়তে কুইজ বোৰ্ড মানে যোনটো কুৱেশ্যন এনচাৰ শুদ্ধ হয় তেতিয়া লাইটটো জ্বলি যায় ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দৈৰ্ঘ্য কিমান যেতিয়া শুদ্ধ এনচাৰটো দিয়ে তেতিয়া লাইটটো জ্বলিব যেতিয়া মানে শুদ্ধ এনচাৰ ৰং এনচাৰ হয় তেতিয়া লাইটটো নজ্বলে হয় নিম এল'ভেৰা গোলাপ ফুল আদিৰে চাবোন বনাইছে একেগৰাকী ছাত্ৰীয়ে নিম টাৰ্মাৰিক ৰেড ৰ'জ হোৱাইট ৰ'জ এল'ভেৰা নেচাৰেল বস্তু দিয়ে বনাইছোঁ মানে ট্ৰাই কৰিছোঁ আৰু মানে চাই আছোঁ যে মানে কেমিকেল দি বহুত চাবোন ইউজ হয় আৰু মানুহৰ স্কিনবোৰো বহুত বেয়া হৈছে সেইটো কাৰণে মানে আমি নেচাৰেল চবটো বনাইছোঁ লখিমপুৰৰ গ্ল'বেল পাব্লিক স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে দেখুৱাইছে তেওঁলোকৰ প্ৰতিভা শিশু দিৱস আৰু ভাষা গৌৰৱ সপ্তাহৰ লগত সংগতি ৰাখি বিদ্যালয়খনে দুদিনীয়াকৈ অনুষ্ঠিত কৰিছে গ্ৰন্থমেলা এই নিজৰ ভাষাটো নিজৰ জাতিটোৰ কাৰণে এই ভাষা গৌৰৱৰ সপ্তাহ চলি থাকোঁতেই এনেকুৱা এখন বিশেষকৈ অসমীয়া ভাষাৰ গ্ৰন্থমেলা তাৰ লগতে ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজনীয় ইংৰাজী গ্ৰন্থও আছে ইয়াত গোটেইখিনি এই কণ কণ ছাত্ৰ ছাত্ৰীৰ কাৰণে সুবিধা কৰি নিজৰ ঘৰতে নিজৰ গাঁৱতে এনেকৈ দিয়াৰ কাৰণে মই ভাবিছোঁ অসমীয়া হিচাপে অসমৰ কাৰণে এটা সুদূৰ প্ৰসাৰী পদক্ষেপ লৈছে বুলি ভাবোঁ আৰু ইয়াৰ দ্বাৰা আমাৰ অসমীয়া ভাষাৰ নিশ্চয় জাতিটোৰ উন্নয়ন হ'ব বিদ্যালয়খনৰ উদ্দেশ্য কণমানি ছাত্ৰ ছাত্ৰীসকলক কিতাপৰ লগত এটা মধুৰ সম্পৰ্ক গঢ়ি তোলা শিশুহঁতক যাতে মোবাইল ফোনৰ পৰা অকণমান যাতে সিহঁতক কিতাপমুখী কৰিব পৰা যায় যিটো বৰ্তমান সময়ত যথেষ্ট উপেক্ষিত হৈ আছে কিতাপৰ পৰা ল'ৰা ছোৱালীবোৰ আঁতৰি গৈছে টেক্সচুৱেল কথা বুকছখিনিৰ কথা বাদ দি পেলাই যিখিনি আমাৰ আনুষংগিক যিবোৰ কিতাপ পত্ৰ আছে আলোচনী আছে বা গল্প পুথি আছে সেইবোৰৰ তেওঁলোকৰ চিনাকি নোহোৱাই যেন হৈ পৰিছে গতিকে সেই কিতাপৰ সৈতে পৰিচয় কৰাই দিয়াটোৱে আচলতে আমাৰ প্ৰথম উদ্দেশ্য আৰু প্ৰধান উদ্দেশ্য আছিল লগতে ভাষাটোৰ প্ৰতি আমাৰ দায়িত্ববোধ এই অনুষ্ঠানতে ছাত্ৰ ছাত্ৰীসকলৰ মাতৃসকলেও দেখুৱালে লাৰু পিঠাকে ধৰি বিভিন্ন থলুৱা সাজপাৰ মানে কি আজিৰ প্ৰজন্মৰ যিসকল ল'ৰা ছোৱালীয়ে মানে এইবিলাক বস্তু যি আমি এতিয়া উলিয়াইছোঁ এইবিলাক হয় তেওঁলোকে চিনি নাপায় সেই চিনি পাবৰ কাৰণে মানে তেওঁলোকক মানে এইখিনি দেখাবৰ কাৰণে উলিওৱা হৈছে এইবিলাক আপোনাৰ ইয়াৰ ইডলি আছে ইয়াত চাটনি তাৰপৰা এইপিনে চাউল আছে এইপিনে ভজা পিঠাগুড়ি এয়া কোমল চাউল এইটো ভজা কোলা বৰা হেৰি ধানৰ মানে ভজা চাউল আৰু এইটো ভজা চাউলেই হয় আৰু এইটো নানিয়া চাউল আৰু এইটো জহা চাউল কিনি নহয় ঘৰৰ হয় আমাৰ নিজৰ ঘৰৰ হয় মই কাপোৰ হাতেৰে বোৱা কাপোৰ যিখিনি শিল্প মানে বস্ত্ৰটোক লুকাই যাব বিচাৰিছে সেইখিনি আমি মানে ষ্টুডেণ্টসকলক কেনেকৈ আগুৱাই নিব দেখাব বিচাৰিছোঁ মোৰ এই বোৱা কাপোৰ জোৰ কাপোৰ এয়া মিচিং হেৰিয়ত বোৱা ফুল তাৰপিছতে এয়া হাতেৰে ফেব্ৰিক কৰা তাৰপিছতে এয়া গোঁঠা তাৰপিছতে এয়া পেইণ্টিঙৰ এয়া গামোচা হাতেৰে বোৱা এয়া মেখেলা হাতেৰে বোৱা এইখিনি ফেব্ৰিক কৰা হাতেৰে পেইণ্টিং কৰা নিজৰ হাতেৰে কৰা গ্ল'বেল পাব্লিক স্কুলৰ এনে পদক্ষেপক শলাগ লৈছে এতিয়া অভিভাৱকসকলে গ্ল'বেল পাব্লিক স্কুলে যিটো পদক্ষেপ লৈছে এই গ্ৰন্থমেলাখন পাতি আমি বহুত সুখী আমি গাৰ্জেন হিচাপে আৰু বিশেষকৈ বৰ্তমানৰ শিশুসকল কিতাপৰ পৰা আঁতৰি গৈছে বেছি মোবাইলত হেৰি হৈছে তেওঁলোকৰ সেইটো কাৰণে
এইটো সুন্দৰ, আমি বহুত ভাল পাইছোঁ। শিশু দিৱসৰ লগতে সামঞ্জস্য ৰাখি আমাৰ মাতৃসকলকো কিছুমান প্ৰগ্ৰেম কৰিবলৈ সুবিধা দিছে। আমি শিশুসকলক অনুপ্ৰাণিত কৰিব পাৰিছোঁ। ভাল লাগিছে, শিশু দিৱসৰ লগতে সংগতি ৰাখি গ্ৰন্থমেলাখনি অনুষ্ঠান কৰিছে। মানে এতিয়া আমাৰ শিশুসকলৰ কি হৈছে মানে মোবাইলৰ প্ৰতি আগ্ৰহটো বেছি বাঢ়ি গৈছে। হয়, এতিয়া মানে গ্ৰন্থমেলাখনি ইয়াতে মানে অনুষ্ঠিত হোৱাৰ কাৰণে আমি সিহঁতক কিতাপৰ প্ৰতি আগ্ৰহটো মানে দেখাব পাৰিম, বুজাব পাৰিম, সিহঁতি বুজি পাব। এতিয়া মানে কিতাপ দেখি সি কৈছে যে কিতাপ কিনো, সি এতিয়া বুজি পাব যে কিতাপ আমি পঢ়িব লাগে। এতিয়া শিশুসকলে মানে মোবাইল আৰু টিভি এইবোৰৰ পৰা আঁতৰি অলপ কিতাপৰ প্ৰতি আগ্ৰহ হ'ব বুলি ভাবিছোঁ এই গ্ৰন্থমেলাখনি দেখি। ভাল লাগিছে, ল'ৰা ছোৱালীবিলাকো উৎসাহ হৈছে, তাৰপৰা মাকবিলাকেও মানে অকণমান ওলাই আহিবলৈ সুবিধা পাইছে, দোকান পোহাৰ দিছে। ভাল লাগিছে। ব্যুৰ' ৰিপৰ্ট, অখিমপুৰ।